আপোনালোকৰ যিসকলৰ এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে এইটো চাওক এই প্ৰফাইলটো প্ৰব্লেম আহি গৈছে মনিটাইজেশ্যনটো লিমিটেড হৈ গৈছে মানে ইয়াত টাচ কৰিব অলপ চেক কৰাৰ প্ৰফাইলটো চাওক ৰিভিউ কণ্টেণ্ট দেখাইছে ইয়াত যাব তাৰপিছত এনেকুৱা ধৰণৰ আহিছে ইয়াত টাচ কৰিব তাৰপিছত চাব এইটো চাওক কি লিখিছে আকৌ আত্মহত্যা কৰিলে কি যে হ'ব ভগৱান এইটো লিখাৰ কাৰণে প্ৰব্লেমটো আহি গ'ল ইয়াত যদি মই টাচ কৰোঁ চাই ইয়াত একো নহয় কিন্তু ইয়াত এটা অপশ্যন আছে ৰিভিউ এইটো ৰিভিউ আৰু এই প্ৰফাইলটো হৈছে আমাৰ বাইদেউৰ প্ৰফাইল হয় না বাইদেউ এইটো কেতিয়া হৈছিল প্ৰব্লেমটো আপোনাৰ এইটো জুবিনদা মানে যেতিয়া আৰু মৃত্যু হৈছিল তেতিয়া মানে মই দিছিলোঁ মানে এইটো কি কি দিছিল আপুনি পোষ্টটো দিছিলোঁ ইয়া ব্ৰহ্মপুত্ৰত সুইচাইড কৰা আৰু দিছিলোঁ সেইটো দিয়াৰ পাছত এই প্ৰব্লেমটো হৈছে আপুনি গম পাইছে তো এই যে প্ৰব্লেমটো এই যে লেখা আছে মানে এই আত্মহত্যা যিটো কৰিলে যে সেই ব্ৰহ্মপুত্ৰৰ যে জাম মাৰিছিল যে না সেইটোৱে আপুনি ভিডিঅ'ত মানে সেইটো ভিডিঅ' কি মানে মই এইটো বেলেগৰ ভিডিঅ' আছিলে ডাউনলোড কৰি কিনে ডাউনলোড কৰি পেলাই মানে মই দিছিলোঁ ডাউনলোড কৰি আপুনি দিছিল না সেইকাৰণে আজি এই প্ৰব্লেমটো আপোনাৰ হৈ গ'ল না সেইটো প্ৰব্লেম হৈছে তো এতিয়া আপুনি ভয় খাই আছে যে কি হ'ব এইটো ঠিক হ'ব নে নাই আৰু এই প্ৰফাইলটো মই আপোনাক দেখাই দি আছোঁ হা এই প্ৰফাইলটো কি প্ৰব্লেম হৈ আছে বৰ্তমান যিয়ে নহওক এনেকুৱা প্ৰব্লেম টেনশ্যন নকৰিব হৈ যায় এই প্ৰফেশ্যনেল ডেছবৰ্ডত চাব মই ভালদৰে দেখাই দি আছোঁ চাওক ভালদৰে চাওক ইয়াত চাওক এনেকুৱা দেখাব ইয়াৰ প্ৰফাইল ইজ ন লংগাৰ ৰিকমেণ্ডেড এইটো দেখাব তাৰ তলত যাব এনেকৈ চাওক ইয়াত চব আৰ্নিং বন্ধ কৰিছে ষ্টাৰ্ছ চাওক চব ব্লক কৰি দিছে ছাবস্ক্ৰিপশ্যন কণ্টেণ্ট মনিটাইজেশ্যন পাইছে কিন্তু ইয়াতে আৰ্নিং বন্ধ কৰি দিল হয় না বাইদেউ আপোনাৰ আৰ্নিং বন্ধ কৰি দিছে দেখা পাইছে এইবিলাক চাওক ইয়ৰ এবিলিটি টু আৰ্ণ লিমিট কৰি দিছে খালি আৰ্নিং ক'ৰ পৰা হ'ব জানে এই ফটোৰ পৰা টেক্সৰ পৰা ৰিলৰ পৰা নহ'ব ৰিলৰ পৰা আৰ্নিং বন্ধ ষ্টৰিৰ পৰা পাব গতিকে আপোনালোকৰ যিসকলৰ এনেকুৱা ধৰণৰ প্ৰব্লেম আহিছে বুজি পালে মানে বেলেগ মই কৈ থাকোঁ যে বেলেগৰ কেতিয়াও ডাউনলোড কৰা ফটো ভিডিঅ' কেতিয়াও দিব নালাগে কোনো ডাউনলোড কৰি দিলে এনেকুৱা প্ৰব্লেম আহিবই এতিয়া আপুনি ভাবিছিল নে যে এইটো ঠিক হ'ব নাই হয় সেইকাৰণে মই আজি আপোনাৰ তাত আহিছোঁ মানে মই ভয় খাইছোঁ যে এইটো ঠিক হ'বগৈ নাই আৰু আপোনাৰ পৰিয়ালটো মোটামুটি ভালেখিনি ডাঙৰ এই পৰিয়ালটো বাইদেউৰ পৰিয়ালটো চাওক মই দেখাই দিছোঁ আপোনাৰ এইটো পৰিয়াল 17,000 ফেমিলি আছে ঠিক আছে আৰু বাইদেউৰ নাম হৈছে মনিকা মেধি আপোনাৰ প্ৰফাইল না আৰু লগত কোন আছে হয় দাদা কি নাম পিংকু মেধি হয় ভাল লাগিল লগ পাই আৰু একো নাই টেনশ্যন ল'ব নালাগে ঠিক আছে খালি এই ভুল কামটো নেক্সট টাইম আৰু নকৰিলে হ'ল হয় না আৰু যিসকলৰ এনেকুৱা ধৰণৰ প্ৰব্লেম আছে কেনেকৈ চল্ভ কৰিম এই প্ৰব্লেমটো চাওক মই আপোনাক কৈ আছোঁ চাওক এতিয়া প্ৰফেশ্যনেল ডেছবৰ্ডত যাম ঠিক আছে এই ওপৰত যাম এনেকৈ মনিটাইজেশ্যনত যাম ঠিক আছে তাৰপিছত এই ভিউজত যাম তাৰপিছত এনেকৈ তলত এই ৰিভিউ কণ্টেণ্টত যাম ঠিক আছে তাৰপিছত এনেকৈ কৰি এই যিটো আছে লিখা ইয়াত যাম চাই লওক মই যেনেকৈ কৰিছোঁ তাৰপিছত এনেকৈ তলত যাম এইটো চাওক লেখাটো এই তলত ৰিকুৱেষ্ট ৰিভিউ এইটো ক্লিক কৰিম চাওক মই যি কৰিছোঁ এনেকুৱা ভিডিঅ' মই আগতে বহুকেইটা বনাইছোঁ তাৰপিছত আপুনি যিকোনো এটা ছিলেক্ট কৰক কোনো অসুবিধা নাই এই ওপৰটো ক্লিক কৰক ঠিক আছে বা এইটো মিছ আণ্ডাৰষ্টেণ্ড দিছ পষ্ট এইটো দিব পাৰে এইটো ছেকেণ্ড মই যি কৰিছোঁ এইটো কৰক 2 নম্বৰটো ক্লিক কৰিল এইটো কণ্টিনিউ কৰিম এইটো কিন্তু এতিয়া ঠিক হ'ব পাৰে যত সম্ভৱ হোৱা লাগে আইডিয়া ঠিক আছে কিন্তু মোৰ এনেকুৱা হৈছে প্ৰব্লেম মানে ৰেজ এৱাৰনেছ ঠিক আছে তাৰপিছত এইটো ছামৱান এলছ আপুনি দিব পাৰে কোনো অসুবিধা নাই ছাপ'জ এবাউট এন ইম্পৰ্টেণ্ট ইছ্যু এইটো 2 নম্বৰটো ক্লিক কৰক কৰিল নহয় কৰাৰ পিছত এইটো চাওক কণ্টিনিউ কৰিম চাওক হৈ গ'ল না কণ্টিনিউ কৰিলোঁ ছাবমিট কৰিম হ'ব পাৰে এনেকুৱা হ'ব পাৰে এতিয়া ঠিক হ'ব পাৰে এই ৰিভিউ অপশ্যনটো থাকিলে ঠিক হয় কেতিয়াও মানে আৰু মই বহুতৰে এনেকুৱা ঠিক কৰি দিছোঁ মানে কিন্তু ৰিভিউটো যদি কেইদিন দেৰি কৰি আহিল তেতিয়াহ'লে নহ'লে কিন্তু এতিয়া মই চাই আছোঁ কি হয় আৰু এইটো ভিডিঅ' মই কোনো কাট নাই ডাইৰেক্ট এই ডান কৰিলোঁ চাওক ডান একেবাৰে ডান কৰিলোঁ ডান কৰাৰ পিছত চাওক এইটো কিন্তু ফেচবুকে ৰিমুভ কৰিছে এই পষ্টটো হয় না এইটোতো ভিডিঅ'টোতো নাই বৰ্তমান হয় না আপোনাৰ ভিডিঅ'টো নাই কাৰণ এইটো নাথাকিবই মানে এইবিলাক বস্তু মানে চেঞ্চিটিভ বস্তু নাথাকে হ'ল না এইটো আমি ৰিভিউটো আমি কৰিলোঁ না ৰিভিউ কৰিলোঁ এতিয়া আমি বেক কৰি চেক কৰিম বেক কৰি চাম যে এইটো প্ৰব্লেমটো ঠিক হ'ল নে নাই এতিয়া মই প্ৰফাইলত যাম এনেকৈ এইটো মই ৰিফ্ৰেছ কৰিলোঁ আঙুলি দি ৰিফ্ৰেছ কৰিলোঁ ঠিক হোৱা নাই ইয়াতে ঠিক আছে এতিয়া মই এনেকৈ যাম ওপৰত এই মনিটাইজেশ্যনত যাম আৰু চাওক এইটো এনেকৈ আছে মই ৰিফ্ৰেছ কৰিম ইয়াতে চাওক তথাপি আছে এতিয়া মই আৰু ইয়াত তলত যাম ইয়াত কোনো নাই ঠিক আছে আৰু বেক কৰিম আৰু ভিউ ডিটেইলছত যাম ঠিক আছে আৰু ৰিভিউত যাম চেক কৰি চাম আৰু কি হ'ল নহ'ল এইটোত যাম আৰু তলত যাম চাওক তলত ৰিভিউ অপশ্যনটো নাই মানে এপ্লাইটো কৰি দিলোঁ মানে আমাৰ ভুল হোৱা বুলি স্বীকাৰ কৰিলোঁ মানে ফেচবুকক মানে বুজি পালে গতিকে আপোনালোকৰ চাওক এনেকুৱা ধৰণৰ যদি প্ৰব্লেম মই যেনেকৈ ছাবমিট কৰিলোঁ এনেকৈ ছাবমিট কৰিব এতিয়া আৰু টেনশ্যন নাই এইটো আপোনাৰ 2 দিনতো ভাল হ'ব পাৰে 1 মাহ 3 দিনো লাগিব পাৰে 6 মাহ 1 বছৰ লাগিব পাৰে কিন্তু নৰ্মেলি মই জানো 1 মাহ 3 দিনৰ ভিতৰত ঠিক হ'ব যেহেতু যোৱাকালি হৈছিল আপোনাৰ না যোৱাকালি এই প্ৰব্লেমটো হৈছে আজি কৰিছে মোৰ এনেকুৱা হ'ব পাৰে এইটো 2 দিন 24 ঘণ্টাৰ ভিতৰতো হ'ব পাৰে ঠিক আৰু যদি নহয় আপুনি টেনশ্যন ল'ব নালাগে ঠিক আছে এইটো আপোনাৰ মোটামুটি চাগে আইডিয়া 10 দিনতো হ'ব পাৰে 1 মাহ 3 দিনত হ'ব পাৰে
ঠিক আছে আৰু কিন্তু নেক্সট টাইম আৰু এই ভুল কাম কৰিবা নাই নাই নকৰোঁ আৰু নকৰা না এতিয়া যদি আৰু যদি ভুল যদি বেছি কৰা 2-3 বাৰ হয়। প্ৰফাইল কিন্তু একবাৰে যাব তোমাৰ মানে যিকোনো বস্তু এবাৰ ভুল কৰিলে ক্ষমা থাকে 2 বাৰ ভুল কৰিলে ক্ষমা 3 বাৰ ভুল ক্ষমা 4-5 বাৰ যেতিয়া ভুল কৰিবা তেতিয়া তোমাক আৰু ফেচবুকৰ পৰা আউট কৰি দিব হয় বুজিছা সেইকাৰণে আপোনালোকৰ যিসকলৰ ফেচবুকৰ এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে মই যেনেকৈ ছল্ভ কৰিলোঁ ছল্ভটো চাওক এইটো ছল্ভ হৈ যাব কাৰণ যিটো ছাবমিট ৰিভিউ যিসকলৰ আহিছে ৰিভিউ কৰিব লাগিব ছাবমিট মই যেনেকৈ কৰোঁ যেনেকৈ মই দেখাই দিলোঁ যদি নাহে তেতিয়াহ'লে কি কৰিবা তেতিয়াহ'লে একো কৰিব নোৱাৰিবা খালি থৈ দিবা আৰু আপোনালোকে নৰ্মেলি যেনেকৈ ভিডিঅ' আপলোড কৰে ভিডিঅ' ফটো ৰিল নৰ্মেলি আপলোড কৰি যাব লাগিব আৰু এইটো কৰাৰ পিছত এই যে ছাবমিটটো কৰিলোঁ কিন্তু এতিয়া আপোনাৰ ৰিচ এংগেজ চব ডাউন হৈ যাব আপোনালোকৰ ভিডিঅ'বিলাক ভিউজ বেছি নাযাব এতিয়া আপোনাৰ ফলোৱাৰ্ছ বেছি নাবাঢ়িব ডাউন কৰি থ'ব ফেচবুকে এইবিলাক যদি মানে ৰেষ্ট্ৰিকেট যদি লাগি থয় মানে বুজি পালে আপুনি এতিয়া আপোনাৰ কিন্তু বৰ্তমান অকণ ফলোৱাৰ্ছ অকণ কমকৈ বাঢ়িব এনেকৈ আমাৰ নাপাব এদিনতে ফলোৱাৰ্ছ 50 ফলোৱাৰ্ছ আহে আপোনাৰ সেইটো মোৰ এদিনতে হৈ যায় এতিয়া কি হ'ব জানে এতিয়া আপোনাৰ ডাউন হ'ব কিন্তু এইকেইদিন একো নাই ভয় নাই টেনশ্যন কৰিব নালাগে মোৰো হৈছিল এইটো এনেকুৱা প্ৰব্লেম মোৰো হৈছিল কাৰণ কি এনেকুৱা প্ৰব্লেম মোৰ 1 মাহ 3 দিন আছিল 1 মাহ 3 দিনত মোৰ বহুত লছ হৈছে কিন্তু একো নাই মই বস্তু শিকিলোঁ না যে এটা বস্তু যদি এনেকুৱা ধৰণৰ প্ৰব্লেম যদি হয় মই খালি এটা শব্দ লিখিছিলোঁ ইনকাম ইংৰাজী শব্দ এটা লিখিছিলোঁ ইনকাম সেই ইনকাম শব্দতে মোৰ এনেকুৱা ৰেষ্ট্ৰিকেট লাগিছিল গতিকে যিয়ে নহওক ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভাল লাগিল লগ পাই কিনে আৰু বাইদেউ কওক মোৰ কথা কেনেকুৱা লাগিছে ভাল লাগিছে মই আপোনাৰ ভিডিঅ' চাওঁৱে হয় সদায় চাওঁ আৰু মানে আপুনি বহুত সহায় কৰে মানুহক সেইটো কাৰণে ভাল লাগিছে আৰু আজি সেইকাৰণে আহিছোঁ আপোনাৰ তাত আৰু এইটো প্ৰব্লেম ছল্ভ কৰি দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ হয় ভাল লাগিল লগ পাই আৰু দাদা কওক কেনেকৈ লাগিল মোৰ কথা ভাল লাগিছে আপোনাক লগ পাই এনেকৈ আৰু আপোনাৰ ভিডিঅ' চাওঁৱে আমি হয় সেইকাৰণে এই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে আহিছোঁ আৰু নিশ্চয় নিশ্চয় বহুত ভাল লাগিছে হ'ব টেনশ্যন ল'ম মানে যিকোনো বস্তু জানিলে টেনশ্যন নাই হয় না নাজানিলেহে বেছি টেনশ্যন হয় আৰু আপোনালোকৰ যিসকল এনেকুৱা ধৰণৰ প্ৰব্লেম মই যেনেকৈ ছল্ভ কৰিলোঁ এনেকৈ ছল্ভ কৰিব কোনো ধৰণৰ প্ৰব্লেম নাই ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব